মিথুন ৰাশি 1 পৰা 7 জুন 2026 এই 7 দিন আপোনাৰ জীৱনত এনেকুৱা কিবা ঘটিব পাৰে যিটো আপুনি কল্পনা কৰা নাছিল। দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ভাগ্য হঠাৎ খুলিব পাৰে, কিন্তু তাৰ আগতে আহিব এটা ডাঙৰ পৰীক্ষা। কাৰোবাৰ এটা ফোন কল, এটা মেছেজ বা এটা সিদ্ধান্তই আপোনাৰ প্ৰেম, টকা পইচা আৰু কৰ্মজীৱনৰ সম্পূৰ্ণ দিশ সলনি কৰিব পাৰে। বিশেষকৈ 4 জুনৰ পিছত ভাগ্যৰ এক গুপ্ত দুৱাৰ খোলাৰ সংকেত দেখা গৈছে, কিন্তু হিংসাকাৰী মানুহ আৰু লুকাই থকা শত্ৰুৰ পৰা সাৱধান থাকিব লাগিব। এই সপ্তাহত কোন দিন আটাইতকৈ শুভ হ'ব, কাৰ ওপৰত বিশ্বাস কৰিব লাগে আৰু কোনটো গুপ্ত সংকেতে আপোনাৰ জীৱনত সুখ নে বিপদ আনিব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ এই ৰাশিফলত লুকাই আছে মিথুন ৰাশিৰ আগন্তুক 7 দিনৰ আচৰিত সত্য। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু টকা পইচা। মিথুন ৰাশিৰ লোকসকলৰ বাবে এই 7 দিন ধন সম্পত্তিৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ সংকেত লৈ আহিছে। দীৰ্ঘদিন ধৰি যি আৰ্থিক সমস্যাই আপোনাক চিন্তিত কৰি ৰাখিছিল, তাৰ পৰা লাহে লাহে মুক্তি পোৱাৰ পথ খুলিবলৈ আৰম্ভ কৰিব। বিশেষকৈ 3 জুনৰ পিছত হঠাৎ টকা লাভ বা নতুন ইনকামৰ উৎস সৃষ্টি হোৱাৰ যোগ দেখা গৈছে। কোনো পুৰণি পাবলগীয়া টকা উভতাই আহিব পাৰে বা বহুদিন ধৰি অপেক্ষা কৰা কামৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সময় যথেষ্ট শুভ। নতুন গ্ৰাহক, নতুন যোগাযোগ আৰু লাভজনক চুক্তিৰ সংকেত দেখা গৈছে। কিন্তু যিসকলে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা নকৰাকৈ কোনো সিদ্ধান্ত নল'ব, এই সময়ত এটা গুপ্ত সতৰ্কবাণীও আছে। মিঠা কথা কৈ কোনোবাই আপোনাৰ পৰা ধন লাভ কৰাৰ চেষ্টা কৰিব পাৰে। সেয়েহে 5 জুন আৰু 6 জুনৰ দিনা টকা লেনদেনৰ ক্ষেত্ৰত বিশেষ সাৱধান থাকিব। চাকৰি কৰা লোকসকলৰ বাবে অতিৰিক্ত আয় বা ইনচেণ্টিভ পোৱাৰ যোগ দেখা গৈছে, কিন্তু খৰচো একেলগে বৃদ্ধি পাব পাৰে। বিশেষকৈ ঘৰৰ কাম, পৰিয়াল বা হঠাৎ ভ্ৰমণৰ বাবে টকা খৰচ হ'ব পাৰে। মিথুন ৰাশিৰ বহু লোকৰ বাবে ঘৰ, মাটি, বাহনৰ সৈতে জড়িত কোনো আলোচনা আৰম্ভ হ'ব পাৰে। যিসকলে নতুন সম্পত্তি কিনাৰ চিন্তা কৰিছে তেওঁলোকৰ বাবে এই সময়ত অভিজ্ঞ মানুহৰ পৰামৰ্শ লৈ আগবাঢ়িব। 7 জুনৰ আশে-পাশে কোনো ভুল ইনভেষ্ট বা খৰধৰ কৰি লোৱা সিদ্ধান্তই লোকচান দিব পাৰে। সেয়েহে এই সময়ত লোভত পৰি কোনো ডাঙৰ কাম নকৰিব। ভাগ্যৰ দিশৰ পৰা চাবলৈ গ'লে এই সপ্তাহত আপোনাৰ ওপৰত মা লক্ষ্মীৰ কৃপা দেখা গৈছে। বিশেষকৈ যিসকলে কঠোৰ পৰিশ্ৰম কৰি আছে তেওঁলোকৰ জীৱনত আৰ্থিক উন্নতিৰ নতুন পথ খুলিব পাৰে। আটাইতকৈ শুভ দিন 3 জুন, 4 জুন আৰু 7 জুন। শুভ ৰং হ'ব সেউজীয়া আৰু হালধীয়া। শুভ সংখ্যা 5, 6 আৰু 9। প্ৰতিকাৰ বুধবাৰে গৰু নাইবা গৰীব মানুহক সেউজীয়া বস্তু দান কৰক আৰু ওম শ্ৰীং মহালক্ষ্মী নম এই মন্ত্ৰটো 21 বাৰ জপ কৰক। ইয়াৰ ফলত ধনৰ আগমন বৃদ্ধি পাব আৰু আৰ্থিক বাধা দূৰ হ'ব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মিথুন ৰাশিৰ লোকসকলৰ বাবে এই 7 দিন প্ৰেম আৰু দাম্পত্য জীৱনত বহু আৱেগ, আচৰিত মুহূৰ্ত আৰু গুপ্ত পৰিৱৰ্তন লৈ আহিছে। যি সম্পৰ্ক বহুদিন ধৰি দূৰত্ব বা ভুল বুজাবুজিৰ মাজেৰে গৈ আছিল, সেই সম্পৰ্কত পুনৰ মৰম আৰু কাষ চাপি অহাৰ সম্ভাৱনা দেখা গৈছে। বিশেষকৈ 3 জুনৰ পিছত আপোনাৰ জীৱনত কোনো বিশেষ মানুহৰ ভূমিকা অধিক গুৰুত্ব হৈ উঠিব পাৰে। এটা ফোন কল, এটা মেছেজ বা হঠাৎ হোৱা সাক্ষাতে হৃদয়ৰ বহু পুৰণি অনুভূতি পুনৰ জাগ্ৰত কৰিব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ বাবে নতুন প্ৰেম আৰম্ভ হোৱাৰ শক্তিশালী যোগ দেখা গৈছে। বন্ধুত্বৰ মাজৰ পৰা প্ৰেমৰ জন্ম ল'ব পাৰে। বিশেষকৈ ছ'চিয়েল মিডিয়া বা দূৰৰ যোগাযোগৰ জৰিয়তে নতুন কোনো ব্যক্তিৰ লগত ঘনিষ্ঠতা বৃদ্ধি পাব। কিন্তু এই সময়ত এটা গুপ্ত সতৰ্কবাণী আছে। সকলো মানুহক সোনকালে বিশ্বাস নকৰিব। কাৰোবাৰ মিঠা কথাৰ আঁৰত লুকাই থাকিব পাৰে স্বাৰ্থ আৰু প্ৰতাৰণা। বিশেষকৈ 5 জুন আৰু 6 জুনৰ দিনাখন সম্পৰ্ক, ভুল বুজাবুজি বা সন্দেহৰ সৃষ্টি হ'ব পাৰে। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সময়ত খোলাখুলিকৈ কথা কোৱা অতি প্ৰয়োজন। মনৰ ভিতৰত কথা লুকুৱাই ৰাখিলে সম্পৰ্কত দূৰত্ব বৃদ্ধি পাব পাৰে। আপোনাৰ সংগীয়ে হয়তো আপোনাৰ পৰা অলপ সময়, মৰম আৰু বুজাবুজি বিচাৰি আছে। সেয়েহে ব্যস্ততাৰ মাজতো সংগীক সময় দিয়ক। ইয়াৰ ফলত সম্পৰ্ক আগতকৈ অধিক গভীৰ আৰু মজবুত হ'ব। দাম্পত্য জীৱনত স্বামী-স্ত্ৰীৰ মাজত আগৰ তুলনাত শান্তি আৰু বুজাবুজি বৃদ্ধি পাব। যি সমস্যাই বহুদিন ধৰি অশান্তিৰ সৃষ্টি কৰিছিল তাৰ সমাধান লাহে লাহে ওলাই আহিব পাৰে। কিন্তু পৰিয়ালৰ কোনো তৃতীয় ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব, কাৰণ বাহিৰৰ মানুহৰ হস্তক্ষেপেই সম্পৰ্কত অশান্তিৰ মূল কাৰণ হ'ব পাৰে। এই সপ্তাহত বহু মিথুন ৰাশিৰ লোকৰ জীৱনত পুৰণি প্ৰেম পুনৰ উভতি অহাৰ সংকেত দেখা গৈছে। হয়তো কোনো পুৰণি স্মৃতি, মেছেজ বা সাক্ষাতে আকৌ হৃদয় কঁপাই তুলিব। কিন্তু এইবাৰ সিদ্ধান্ত লোৱাৰ আগতে
হৃদয় নহয় বুদ্ধিৰে চিন্তা কৰক। আটাইতকৈ শুভ দিন 3 জুন, 4 জুন আৰু 7 জুন। শুভ ৰং গোলাপী আৰু বগা। শুভ সংখ্যা 2, 5, 9। প্ৰতিকাৰ শুক্ৰবাৰে মা লক্ষ্মীৰ আগত বগা ফুল অৰ্পণ কৰক আৰু ওম ক্লিং কৃষ্ণাই নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত প্ৰেম, শান্তি আৰু সম্পৰ্কত মিঠাচ বৃদ্ধি পাব। এতিয়া আহিছোঁ স্বাস্থ্য ক্ষেত্ৰ। মিথুন ৰাশিৰ লোকসকলৰ বাবে এই 7 দিন স্বাস্থ্যৰ ক্ষেত্ৰত অলপ উঠা-নমা দেখা যাব পাৰে। শৰীৰৰ ডাঙৰ অসুবিধা নাথাকিলেও মানসিক চাপ বা অতিৰিক্ত চিন্তাই আপোনাক ভিতৰৰ পৰা দুৰ্বল অনুভৱ কৰাব পাৰে। বিশেষকৈ 2 জুনৰ পৰা 5 জুনৰ ভিতৰত কামৰ প্ৰেছাৰ, পৰিয়ালৰ চিন্তা, অতীতৰ কিছুমান কথাই মন অশান্ত কৰি তুলিব পাৰে। ইয়াৰ ফলত টোপনি কম হ'ব, মূৰৰ বিষ হ'ব আৰু এলেহুৱা অনুভৱ হ'ব পাৰে। যিসকলৰ আগৰে পৰা গেছ, পেটৰ সমস্যা, চৰ্দি, কাহ, মাইগ্ৰেনৰ সমস্যা আছে তেওঁলোকে এই সময়ত নিজৰ যত্ন অধিক ল'ব লাগিব। বাহিৰৰ খাদ্য, তেল মছলাযুক্ত আহাৰ আৰু অনিয়মিত খোৱাৰ অভ্যাস এৰাই চলক। মিথুন ৰাশিৰ বহু লোকৰ বাবে এই সময়ত মানসিক স্বাস্থ্য শাৰীৰিক স্বাস্থ্যতকৈ অধিক গুৰুত্বপূৰ্ণ হ'ব। বেছি চিন্তা কৰাৰ অভ্যাসে শৰীৰত ভাগৰ আৰু মনত নিগেটিভ চিন্তা আনিব পাৰে। সেয়েহে প্ৰতিদিনে অলপ সময় নিজৰ বাবে ৰাখক। ধ্যান, প্ৰাৰ্থনা বা নীৰৱে বহি থাকিলেও মন শান্ত হ'ব। 6 জুন আৰু 7 জুনৰ দিনাখন যান-বাহন চলোৱা বা দৌৰা-দৌৰি কৰাৰ সময়ত সাৱধান থাকিব। সৰু আঘাত বা অসাৱধানতাৰ সম্ভাৱনা দেখা গৈছে। যিসকল নিয়মিত ব্যায়াম কৰে তেওঁলোকৰ শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব। নতুন স্বাস্থ্য অভ্যাস আৰম্ভ কৰাৰ বাবেও আপোনাৰ এই সময়খিনি শুভ হ'ব। পানী অধিক খাব, টোপনি সম্পূৰ্ণ কৰিব আৰু সময়মতে আহাৰ গ্ৰহণ কৰিব। এই 3টা কথাই আপোনাৰ বহু সমস্যাৰ পৰা বচাব। আটাইতকৈ শুভ দিন 3 জুন আৰু 7 জুন। শুভ ৰং সেউজীয়া। শুভ সংখ্যা 5। প্ৰতিদিনে ৰাতিপুৱা তুলসী গছৰ গুৰিত পানী দিয়ক আৰু ওম নমঃ শিৱায় 11 বাৰ জপ কৰক। ইয়াৰ ফলত মানসিক শান্তি, সুস্বাস্থ্য আৰু ইতিবাচক শক্তি লাভ কৰিব। এতিয়া আহিছোঁ শিক্ষাৰ ক্ষেত্ৰ। মিথুন ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই 7 দিন শিক্ষাৰ ক্ষেত্ৰত মধ্যমীয়া ফল লৈ আহিছে। মন কেতিয়াবা একেবাৰে পঢ়াৰ ওপৰত থাকিব আৰু কেতিয়াবা হঠাৎ বিচলিত হৈ মনোযোগ ভাঙিব পাৰে। বিশেষকৈ 2 জুনৰ পৰা 5 জুনৰ ভিতৰত মোবাইল, ছ'চিয়েল মিডিয়া বা বন্ধুৰ সৈতে বেছি সময় কটালে অধ্যয়নত ডিষ্টাৰ্ব হোৱাৰ সম্ভাৱনা আছে। সেয়েহে এই সময়ত শৃংখলা অতি জৰুৰী। যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহ অলপ চাপপূৰ্ণ হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰি নিয়মিত অধ্যয়ন কৰিলে ভাল ফল লাভ কৰিব। 6 জুন আৰু 7 জুনৰ দিনাখন মনোযোগ আৰু স্মৃতিশক্তি তুলনামূলকভাৱে ভাল হ'ব। এই দিন দুটা নতুন বিষয় আৰম্ভ কৰা বা ৰিভাইজন কৰাৰ বাবে শুভ। যিসকল প্ৰতিযোগিতামূলক পৰীক্ষা, ইণ্টাৰভিউ বা অনলাইন কৰ্চ কৰি আছে তেওঁলোকৰ বাবে লাহে লাহে উন্নতি দেখা যাব। যিসকলে ফল একেবাৰে লগে লগে নহ'ব, কিন্তু ফলবিলাক একেলগে নাপাব, ধৈৰ্য ধৰা অতি প্ৰয়োজন। এই সময়ত নতুন স্কিল শিকোৱা সুযোগ পাব। ডিজিটেল স্কিল, ভাষা শিক্ষা বা সৃজনশীল বিষয়ত আগ্ৰহ বৃদ্ধি পাব পাৰে। কিন্তু এটা গুপ্ত সাৱধানবাণী, অতিমাত্ৰা আত্মবিশ্বাস আৰু এলেহুৱাই আপোনাৰ সফলতা ধীৰ কৰিব পাৰে। সেয়েহে সময় নষ্ট নকৰাকৈ নিয়মিত পঢ়া শুনা চলাই ৰাখক। যিসকলে বিদেশত পঢ়াৰ সপোন দেখিছে তেওঁলোকৰ বাবে কাগজ-পত্ৰ আৰু প্ৰস্তুতিৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব। আটাইতকৈ শুভ দিন 3 জুন আৰু 6 জুন। শুভ ৰং হৈছে হালধীয়া। শুভ সংখ্যা হৈছে 3 আৰু 5। প্ৰতিকাৰ প্ৰতিদিনে ৰাতিপুৱা সূৰ্যদেৱক পানী অৰ্পণ কৰক আৰু ওম গং গণপতিয়ে নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। ইয়াৰ ফলত মনোযোগ বৃদ্ধি পাব আৰু শিক্ষাত সফলতা আহিব। এতিয়া আহিছোঁ কৰ্মজীৱন। মিথুন ৰাশিৰ লোকসকলৰ বাবে এই 7 দিন কৰ্মজীৱনত বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। অফিচ বা কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল লাহে লাহে দেখা দিবলৈ আৰম্ভ কৰিব। বিশেষকৈ 3 জুনৰ পিছত উচ্চপদস্থ ব্যক্তিৰ নজৰ আপোনাৰ কামৰ ওপৰত পৰিব পাৰে। আপোনাৰ ক্ষমতা আৰু দায়িত্ববোধে নতুন সুযোগৰ দুৱাৰ খুলিব পাৰে। কিন্তু এটা গুপ্ত সতৰ্কবাণী আছে, কৰ্মক্ষেত্ৰত সকলো মানুহ বন্ধু নহয়। কোনোবাই আপোনাৰ সফলতাক লৈ হিংসা কৰিব পাৰে বা ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। সেয়েহে নিজৰ প্লেন সকলোকে নক'ব। 2 জুনৰ পৰা 5 জুনলৈ কামৰ প্ৰেছাৰ অলপ বেছি থাকিব পাৰে। নতুন দায়িত্ব, ডেডলাইন আৰু মানসিক চাপৰ বাবে অলপ ভাগৰুৱা অনুভৱ হ'ব পাৰে, কিন্তু এই পৰিশ্ৰমেই আগলৈ ডাঙৰ ফল দিব। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত নতুন সুযোগ বা ইণ্টাৰভিউৰ কল আহিব পাৰে। পুৰণি যোগাযোগৰ জৰিয়তে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা লোকসকলৰ বাবে নতুন ক্লায়েণ্ট, নতুন ডিল বা অংশীদাৰী আৰম্ভ হোৱাৰ যোগ দেখা গৈছে।
কিন্তু 5 জুনৰ আশে পাশে নথি পত্ৰ ভালদৰে নপঢ়াকৈ কোনো চুক্তি নকৰিব। 6 জুন আৰু 7 জুনৰ দিনা কামত অলপ স্থিৰতা আহিব আৰু আগৰ সমস্যাবোৰ লাহে লাহে সমাধান হ'ব। কিন্তু এই দুটা দিন সিদ্ধান্ত লোৱাৰ বাবে শুভ হ'ব পাৰে। অনলাইন কাম, মিডিয়া, শিক্ষা, ডিজাইন বা সৃজনশীল ক্ষেত্ৰত লোকসকলৰ বাবে এই সময় বিশেষ উন্নতিৰ সংকেত লৈ আহিছে। আটাইতকৈ শুভ দিন 3 জুন আৰু 7 জুন। শুভ ৰং সেউজীয়া আৰু নীলা। শুভ সংখ্যা হৈছে 5 আৰু 6। প্ৰতিকাৰ প্ৰতিদিনে ৰাতিপুৱা সূৰ্যদেৱক পানী দিয়ক আৰু ওম নমঃ ভগৱতে বাসুদেৱাই এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত কৰ্মত বাধা দূৰ হ'ব আৰু সফলতাৰ পথ মুকলি হ'ব। তেনেহ'লে মিথুন ৰাশিৰ জাতক-জাতিকাসকল, এই 7 দিন আপোনাৰ জীৱনত বহু পৰিৱৰ্তন, সুযোগ আৰু সতৰ্কৰ সংকেত লৈ আহিছে। কেতিয়াবা ভাগ্য আপোনাৰ পক্ষত থাকিব আৰু কেতিয়াবা ধৈৰ্য আৰু বুদ্ধিও পৰীক্ষা ল'ব পাৰে। সেয়েহে সকলো সিদ্ধান্ত শান্ত মনে লওক আৰু নিজৰ লক্ষ্যৰ ওপৰত স্থিৰ থাকক। মনত ৰাখিব, সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে ভাগ্যও আপোনাৰ লগত থাকে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ আমি লৈ আহিছোঁ প্ৰতিদিনে নতুন ৰাশিফল আৰু গুপ্ত জ্যোতিষ তথ্য। কমেণ্টত লিখিব জয় মা লক্ষ্মী আৰু আপোনাৰ ইচ্ছাটো লিখি দিব। হয়তো এই জুন মাহতেই আপোনাৰ ভাগ্য সঁচাকৈ সলনি হ'ব। ধন্যবাদ।